হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে আৰু মই ৰেবিকাৰ ব্লগ চেনেলটোৱে স্বাগতম জনাইছোঁ। আৰু আজি বহু দিনৰ পিছত মই ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু আপোনালোকৰ দেৰিকৈ নতুন বছৰ বহুত শুভেচ্ছা। আৰু আপোনালোকে ভাবিছে চাগে ইমান দিন মই ভিডিঅ'ৰ পৰা কিয় বিৰতি আছিলোঁ। আপোনালোকে চাগে নিশ্চয় জানিবলৈ মন গৈছে। মই অলপমান বিজি আছিলোঁ আৰু লগতে মোৰ বেমাৰ অলপমান হৈছিলে, আহিব পৰা নাছিলোঁ অলপ টাইম লৈ। আৰু আজি মই ভাবিছোঁ আজিৰ পৰা মই কণ্টিনিউ ব্লগ বনাম বুলি ভাবিছোঁ। আৰু কোনোদিনেই থাকে ন কিছুমান থাকে আশালৈ, সেইবোৰ মই নিজেই আগুৱাই লৈ যাব লাগিব। সেইবাবে মই আপোনালোকৰ আগত আজিৰ পৰা মই ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোক সহায় কৰিব আগুৱাই যাবলৈ, আৰু যাতে মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই, লগতে যোনে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যোনে নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকৈ ছাপোৰ্ট দি থাকিলে মই আগলৈ আগুৱাই যাব পাৰিম। আপোনালোকৰ বহুত ছাপোৰ্ট দি যাব বুলি আশা কৰিলোঁ। মই আপোনালোকৰ নতুন বস্তু কি নতুন বস্তু শিকিবলৈ পাব আপোনালোকে। মই দেখাই যাম আপোনালোকক। আৰু মই ঘৰত কি কৰি থাকোঁ, সন্তানতে মোৰ এজনী ছোৱালী, আপোনালোকে জানেই চাগে। খুচিৰ লগত মই দিনটো কি কৰি থাকোঁ, তাই কি খাই ভাল পায়, কি কৰে, এইবোৰ সকলোবোৰ আপোনালোকক দেখাই যাম। জানেই মা ঘৰত সন্তানটিৰ লগত কি কৰি থাকিব লাগে, সেই কাম। আৰু দিনটো কি কৰিব, সন্তানটিৰ লগতে খেলা উমলা খোৱা, তাৰ লগতেই আৰু দিনটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। সেইটো কাৰণে মই বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ। যিহেতু আজি এইটো জানুৱাৰী নতুন বছৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, তথাপিও সময় পোৱা নাছিলোঁ, মোৰ গাৰ অসুখ আছিলে। ভাবিলোঁ আজি চাই থাকিব আৰু আগলৈ নতুন ভিডিঅ' দি যাম আপোনালোকক। চাই থাকিব, কেনে লাগে আপোনালোকে জনাব। আৰু অসমত ঠাণ্ডা কিমান পৰিছে জনাবচোন। ইয়াতে বহুত ঠাণ্ডা, ওলাব নোৱাৰি, একদমেই আন্ধাৰ হৈ থাকে ইয়াতে। আৰু তাতে কেনেকুৱা, আৰু মই ভাবিছোঁ অসমলৈ গৈ আছোঁ কেইদিনমান পিছত। আপোনালোকক খুব মনত পৰিছে, ঘৰলৈ যাবলৈ, মালৈ মনত পৰিছে, সকলোলৈকে মনত পৰিছে। মই ভাবিছোঁ একবাৰ ঘৰলৈকে যাই আহোঁ। সেইটো কাৰণে আপোনালোকে জনাবচোন তাত ঠাণ্ডা কেনেকৈ পৰিছে। ইয়াতেতো বহুত ঠাণ্ডা, চাগে 15 তাৰিখৰ মানৰ পিছত ঠিক হৈ যাব বতৰ। ইয়াৰ আগতে বহুত ঠাণ্ডা, একদমেই ওলাব নোৱাৰি। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকে দি যাম। বাই বাই। এয়া দেখিছে নহয় মোৰ ছোৱালীজনীৰ কাম, সেইবোৰ চব খেলনা বস্তুবোৰ উঠাই লৈছে বিচনাৰ ওপৰত। এনেবোৰ খেলি থাকিব লাগে তাইৰ লগতে দিনটো যায়। আৰু দেখিছে, মোবাইল দেখিলেই হ'ল, দেটো। এয়া দেখিছে ফ্ৰেণ্ডছ, মই আপোনালোকৰ আগত আজি গাজৰ হালৱা ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকক দেখাই যাম। ভাবিছোঁ বহুত ঠাণ্ডা, আপোনালোকে বনাই খাব ঠাণ্ডাৰ বতৰত। এয়া লৈছোঁ মই নাৰিকল, আৰু এয়া কাটি থোৱা গাজৰখিনি এয়া মই লৈছোঁ দেশী ঘিউ। আৰু এয়া মই ফাৰ্ষ্টতে মই ঘিউখিনি দি পেলাই মই নাৰিকল, লগতে ড্ৰাই ফ্ৰুটখিনি, কিচমিচ, বাদাম, এইবোৰ মই ফ্ৰাই কৰি ল'ম। তাৰপিছতে মই গাজৰখিনি দি দিম। তাৰপিছতে আৰু ইয়াতে ফ্ৰাই কৰাৰ পিছত হৈ যোৱাৰ পিছত কুকাৰ ঢাকন দি 3টা চিটি লগাই দিম। আৰু মই দিছোঁ, আজি মই গাখীৰ ইউজ কৰা নাই, কাৰণ গাখীৰ দিলে পানী বহুত ওলায়। মই আজি একো দিয়া নাছিলোঁ। গাজৰৰ পৰা বহুত পানী ওলায়। আৰু এয়া 3টা চিটি হৈ যোৱাৰ পিছত দেখিছেই নহয়, আৰু এয়া মই মিক্স কৰিছোঁ চেনি, আৰু এয়া হৈছে খয়াটো হৈছে গাখীৰৰ পৰা বনোৱা হয়। মই এয়া দিছোঁ
চ' আপোনালোকে খাই চাব কেনেকুৱা লাগে, ঠাণ্ডাৰ দিনত খুব ভাল লাগে, খাই চাবচোন বনাই পেলাই। চ' কেনেকৈ লাগিল বাই।